আমিতো ইমান গৰুক পূজা কৰি নাথাকো, কিন্তু ব্ৰাহ্মণ সমাজেতো অসমত গৰু পূজা কৰে। ব্ৰাহ্মণ সমাজে কেতিয়াও গৰুৰ মাংস খাব এইটো আমি কল্পনাও কৰিব নোৱাৰো। আমি শুনা নাই, অন্তত আমি ইতিহাসতো পঢ়া নাই, আমি কাৰো মুখত শুনাও নাই। এতিয়া হঠাতে নিচলানন্দ সৰস্বতী যি ধৰণে অসমৰ ব্ৰাহ্মণ সমাজৰ ওপৰত অপমান কৰিছে, মই ভাবো যে প্ৰথমতে আমাৰ ব্ৰাহ্মণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগে লগে তেওঁক আচলতে ধৰি আনিব লাগিছিল। বিজেপি চৰকাৰৰ দিনত RSS আৰু বিজেপিৰ এই যি মখা সাধু সন্যাসী এসোপা ওলাইছে, একদম মানে সাংঘাতিক ধৰণৰ। তেওঁলোকৰ কোনো ঈশ্বৰৰ প্ৰতি হেৰি নহয়, তেওঁলোক ৰাজনীতিৰ প্ৰতিহে বেছি আগ্ৰহী। নিচলানন্দ সৰস্বতী নে কিবা এজন মানুহে এইবাৰ আকৌ কলে যে অসমৰ ব্ৰাহ্মণ সমাজে গো মাংস খায়। আমিতো ইমান গৰুক পূজা কৰি নাথাকো, কিন্তু ব্ৰাহ্মণ সমাজেতো অসমত গৰু পূজা কৰে। ব্ৰাহ্মণ সমাজে কেতিয়াও গৰুৰ মাংস খাব এইটো আমি কল্পনাও কৰিব নোৱাৰো। আমি শুনা নাই, অন্তত আমি ইতিহাসতো পঢ়া নাই, আমি কাৰো মুখত শুনাও নাই। এতিয়া হঠাতে নিচলানন্দ সৰস্বতী যি ধৰণে অসমৰ ব্ৰাহ্মণ সমাজৰ ওপৰত অপমান কৰিছে, মই ভাবো যে প্ৰথমতে আমাৰ ব্ৰাহ্মণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগে লগে তেওঁক আচলতে ধৰি আনিব লাগিছিল। আজি গোটেই সমগ্ৰ ব্ৰাহ্মণ সমাজৰ প্ৰতি এইটো অপমান হয় নে নহয় গৰু খোৱা বুলি কৈ? সমগ্ৰ ব্ৰাহ্মণ সমাজ, বিশেষকৈ যি ব্ৰাহ্মণ সমাজে সকলো ধৰণৰ গো পূজা কৰে, যি ব্ৰাহ্মণ সমাজে গৰুক নিজৰ মাতা ৰূপে গণ্য কৰে। গৰুকটো আমি হাল বাওঁ, গতিকে আমাৰ ক্ষেত্ৰত বেলেগ কথাটো, কিন্তু যি ব্ৰাহ্মণ সমাজে আটাইতকৈ গৰুক সন্মান কৰে, সেই ব্ৰাহ্মণ সমাজে গৰু মাংস খাই বুলি কোৱা কথাটো আচলতে সমগ্ৰ ব্ৰাহ্মণ জাতিৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা অপমানজনক বক্তব্য। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি যে বাহিৰৰ পৰা মানুহ ধৰি আনিবলৈ যায়। এতিয়া এই নিচলানন্দ সৰস্বতীক মই ভাবো যে অনতি বিলম্বে ধৰি অনাৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁক অসমৰ জেলত নিক্ষেপ কৰিব লাগে। আৰু যেতিয়ালৈকে তেওঁ ক্ষমা নুখুজিব ৰাজহুৱাকে অসমলৈ আহি, তেতিয়ালৈকে তেওঁক অসমৰ জেলৰ পৰা ওলোৱাৰ ব্যৱস্থা কৰিবলৈ দিব নালাগে। এই মুহূৰ্তত অসমৰ ব্ৰাহ্মণ সমাজৰ প্ৰতি যি অপমানসূচক মন্তব্য কৰিছে, মই ব্ৰাহ্মণ সমাজৰ প্ৰতি মোৰ সহানুভূতি প্ৰকাশ কৰিছো, তেখেতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। অসমৰ ব্ৰাহ্মণ সমাজৰ লগত আমি ৰাইজৰ দল আছো, আৰু এনেকুৱা ধৰণে অপমান কৰাৰ কাৰণে মই নিচলানন্দ সৰস্বতী ডাঙৰীয়াক গ্ৰেফতাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত, তেওঁ নিজে এজন ব্ৰাহ্মণ মানুহ, তেওঁক দাবী উত্থাপন কৰিছো।